প্ৰচণ্ড গতিৰে ট্ৰাকত খুন্দিয়াই জ্বলি গ'ল গাড়ী। জীৱন্তে অগ্নিদগ্ধ হৈ 2 শিশুসহ 7জন লোকৰ মৃত্যু। মানুহৰ সন্মুখতে জীৱন্তে অগ্নিদগ্ধ হয় 7জন লোক। এই ভয়ংকৰ দুৰ্ঘটনাত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে ৰাজপথ। ৰাষ্ট্ৰীয় ঘাইপথত এখন 4চকীয়া গাড়ীয়ে আগত গৈ থকা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে। এই ভয়াৱহ দুৰ্ঘটনাত 2খন গাড়ীতে ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। অলপ সময়ৰ ভিতৰতে জুয়ে 2খন বাহন সম্পূৰ্ণৰূপে আগুৰি ধৰে। নিমিষতে 2খন বাহন জ্বলি ছাই হৈ যায় আৰু তাতে যাতায়াত কৰা 7জন লোক জীৱিত অৱস্থাত অগ্নিদগ্ধ হয়। ঘাইপথটোত সংঘটিত এই দুৰ্ঘটনাৰ পিছতেই আৰক্ষী প্ৰশাসনৰ মাজত আতংকৰ সৃষ্টি হয়। গাড়ীখনত থকা লোকসকল উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত 2টি শিশু আছিল বুলি জানিব পৰা গৈছে। দেওবাৰে বিয়লি চিকাৰৰ ফাটেপুৰ কোতোৱালী অঞ্চলত সংঘটিত হয় এই হৃদয় বিদাৰক দুৰ্ঘটনাটো। জয়পুৰ বিকেনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফাটেপুৰ বাইপাছৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তীব্ৰ বেগেৰে আহি থকা এখন গাড়ী আগবাঢ়ি গৈ থকা ট্ৰাক এখনৰ লগত প্ৰচণ্ড সংঘৰ্ষ হয়। এই সংঘৰ্ষত তীব্ৰ বিস্ফোৰণ হয় আৰু 2খন গাড়ীতে জুই লাগে। বিস্ফোৰণৰ শব্দ শুনি মানুহ স্তম্ভিত হৈ পৰে। কোনোৱে একো বুজি পোৱাৰ আগতেই গাড়ী আৰু ট্ৰাকখন জুইৰ শিখাই আগুৰি ধৰিলে। জুই ইমানেই ভয়াৱহ হৈ পৰিছিল যে মানুহে একো কৰিব পৰা নাছিল। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ফাটেপুৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৰাইজক তাৰ পৰা আঁতৰাই পেলায়। পিছত আহি পায় অগ্নি নিৰ্বাপক বাহিনী, কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। অলপ সময়ৰ ভিতৰতে গাড়ী আৰু ট্ৰাকখনত থকা 7জন লোক ৰাইজৰ সন্মুখত জীৱন্তে জ্বলি ছাই হৈ যায়। দেওবাৰে ৰাজস্থানৰ চিকাৰ জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।